মঙলদৈ গ্ৰন্থমেলা সঁচাকৈ এটা সুন্দৰ পৰিৱেশ আৰু যোৱাবেলিও মই আহিছিলোঁ, এইবাৰো আহি এটা সুন্দৰ পৰিৱেশৰ ৰচনা কৰাৰ বাবে মই আমাৰ ইয়াৰে কৰ্মকৰ্তাসকলক বিশেষকৈ প্ৰেছ ক্লাব আৰু আমাৰ সাংসদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এক সুন্দৰ চিন্তা চৰ্চাও ইয়াত হৈছে, বৌদ্ধিক চিন্তা চৰ্চা হৈছে। গ্ৰন্থমেলাই গ্ৰন্থৰ পৰিৱেশ বা ক্ৰেতা বিক্ৰেতাৰ পৰিৱেশেই নহয়, এটা বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিৱেশ ইয়াত হৈছে। তাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দলে বা আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত যিমানখিনিলৈকে পাৰিছে প্ৰতিটো সময়ত সহায় কৰাৰ চেষ্টা কৰিছে, যেটো এটা সাংবিধানিক বিষয়। গতিকে ইয়াত একে আষাৰে গোটেই কথাটো কৈ দিব নোৱাৰি, কিন্তু আমাৰ দল আৰু চৰকাৰখনে যেতিয়াই যিখিনি কৰিব লাগে আৰু আজিলৈকে যদি চাই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যিমানখিনি কাম আগবাঢ়ি গৈছে, এই গোটেইখিনি কাম আমাৰ দল বা চৰকাৰৰ সহযোগতে হৈছে। গতিকে সকলোৱে সেই ধৰণে চিন্তা কৰিব লাগে যে আমাৰ ধনাত্মক দিশটোৰে কেনেকৈ আমি আৰু আগবাঢ়ি যাব পাৰোঁ। নাই, খুব ভাল গ্ৰন্থমেলা আৰু আগৰ পৰা হৈ আছিলে। মই আগৰবাৰো আহিব নোৱাৰিলোঁ, কিন্তু এইবাৰ আহি খুবেই ভাল লাগিল পৰিৱেশটো। আৰু গ্ৰন্থমেলাত ইমান ৰাতিলৈকে ইমান যে সমাগম, হয়তো ইয়াত মানে দেখিলোঁ আৰু মানে ভালেই লাগিল। আৰু এই গ্ৰন্থমেলাটোৱে মই ভাবোঁ উঠি অহা আমাৰ ল'ৰা ছোৱালীক মানে কিতাপৰ প্ৰতি এটা মানে সকলোকে নতুন এটা চিন্তা আনি দিব, কিতাপ পঢ়াৰ, নতুন নলেজ লোৱাৰ। কাৰণ বিভিন্ন নতুন প্ৰকাশিত কিতাপবোৰ ইয়াত তেওঁলোকে ডিছপ্লে কৰিছে। গতিকে ইয়াত আমাৰ মংগলদৈ অঞ্চলৰ নতুন প্ৰজন্মক যথেষ্ট আপোনাৰ মানে কি কয় লাভৱান কৰিব। নাই আছে, আগতে সাধু কথা হিচাপে আমি শুনি আছিলোঁ। মই আজি সেইকাৰণে কৈছোঁ যে আমি যিহেতু আজি গ্ৰন্থমেলা, তো আমাৰ গ্ৰন্থবোৰ এইবোৰ বিষয়তো থাকিব লাগে। এইবোৰ আমাৰ অসমৰ যিটো ইতিহাস, যিটো মহাভাৰত ৰামায়ণৰ পৰাই উল্লেখ আছে, ইয়াৰ বিষয়ৰ ওপৰতো আমাৰ কিছু মানে কি কয় লিখা মেলা কৰিব লাগে, যাতে নতুন প্ৰজন্মই অসমৰ ইতিহাস, ভাৰতৰ সভ্যতা, সংস্কৃতি, যাক লৈ গোটেই বিশ্বই মোহিত হয়, এই বিষয়ে যাতে আমি চবে সদায় জানি থাকোঁ নিজৰ বিষয়ে। এইবোৰ ৰামায়ণ মহাভাৰত আমাৰ অসমৰে পৃষ্ঠভূমি আছিলে, বিশেষ কৰি বেলেগৰো আছিল, কিন্তু আমাৰ আছিলে মূলকৈ। গতিকে সেই কথাবিলাক আমাৰ লিপিবদ্ধ হিচাপে মানে পিছৰ শ্ৰেণীয়ে নিলিখাৰ কাৰণে আমি সেইটো অকল এটা মানে কি কয় আপোনাৰ কি ক'ব কাহিনীৰ নিচিনাহে লাগি থাকে, কিন্তু সেইটোতে সঁচা কথা আছিলে। আৰু অসমৰ ইতিহাস, এই মহাভাৰতৰ ইতিহাস অসমৰ ইতিহাস আছিলে। এই কথাটো আমি কেতিয়াবা মানে পাহৰি যাওঁ।